গোলাঘাট জিলা দণ্ডাধীশৰ আদালতত হাজিৰ বিদ্যুৎ শইকীয়াসহ 4 তীৰ্থ। এবছৰলৈ আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ। চৌকজ নটিছ অবিহনে চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা বিদ্যুৎ শইকীয়াক। কোনো কাৰণত চুক্তিত চহী নকৰাৰ ঘোষণা কৃষক মুক্তিৰ নেতাগৰাকীৰ। ৰাইজ বিৰোধী প্ৰতিটো কাৰ্যত আমি প্ৰতিবাদ কৰিমেই বুলি মন্তব্য বিদ্যুৎ শইকীয়াৰ। গোলাঘাট জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াসহ 4জন সতীৰ্থ। গোলাঘাট জিলা দণ্ডাধীশে জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ ভিত্তিত আদালতত হাজিৰ 4গৰাকী নেতা। উল্লেখ্য বিগত 20 জানুৱাৰীত কৃষক নেতা বিদ্যুৎ শইকীয়াক কোনো কাৰণ নোহোৱাকৈ পুৱতি নিশা ঘৰৰ পৰা উঠাইছিল আৰক্ষীয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক পিণ্টু গগৈ, কৃষক মুক্তি গোলাঘাট জিলাৰ সহকাৰী সম্পাদক হীৰকজ্যোতি শইকীয়া, ছাত্ৰ মুক্তি গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী, সাধাৰণ সম্পাদক ৰূপম গগৈয়ে বিদ্যুৎ শইকীয়াৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি গ্ৰেপ্তাৰ হয়। ঘটনা ৰাজহুৱা হোৱাৰ পৰৱৰ্তী সময়ত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ ফলত নিশালৈ নেতাকেইজনক এৰি দিবলৈ পুলিচ প্ৰশাসন বাধ্য হয়। থানাত আবদ্ধ কৰি ৰখা কৃষক মুক্তিৰ আটকাধীন নেতাকেইজনক বলপূৰ্বকভাৱে চুক্তিত চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। খবৰ অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত বিগত 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত আইন নামানো, অসমৰ যুৱকক আলফাৰ সন্দেহত এনকাউণ্টাৰ কৰা বন্ধ কৰাৰ দাবী, শিলহাকুৰ পৰা খিলঞ্জীয়াক উচ্ছেদ কৰি সেই মাটিত অমিত শ্বাহ আৰু অশোক সিংঘালৰ পুতেকক অট্টালিকা বনাবলৈ অনুমতি প্ৰদান কোনোপধ্যে মানি লোৱা নহয় বিষয়ত ভুক্তভোগীৰ সৈতে উপস্থিত থাকি জবাবদিহি কৰাৰ পৰিকল্পনাৰ খবৰ লাভ কৰি বিদ্যুৎ শইকীয়াৰ লগতে সংগঠনৰ অন্য নেতাসকলক আটক কৰি থানাত আবদ্ধ কৰি মানসিক হেঁচা প্ৰয়োগ কৰে। ৰাইজৰ প্ৰতিবাদত এৰি দিবলৈ বাধ্য হোৱা নেতাজনৰ ঘৰত পুনৰ 21 জানুৱাৰী তাৰিখে আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এবছৰলৈ আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হয় বিদ্যুৎ শইকীয়াক। আনহাতে প্ৰয়োজনত চিৰদিনৰ কাৰণে কাৰাবাস খাটিব, বুকুত গুলী পাতি ল'ব, কিন্তু গণতান্ত্ৰিক দেশ এখনত নিজৰ বাক স্বাধীনতা আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ খৰ্ব কৰি হিটলাৰী শাসন চলাব বিচৰাসকলক উৎসাহ নোযোগায় বুলি কঠোৰ সমালোচনা কৰে কৃষক নেতাগৰাকীয়ে। দণ্ডাধীশৰ কাৰ্যালয়ত সতীৰ্থসহ উপস্থিত হৈ পূৰ্বৰ স্থিতিত অটল থাকি চুক্তিত কোনো কাৰণত কোনো পৰিস্থিতিত চহী নকৰাৰ স্থিতিত বাহাল থাকে বিদ্যুৎ শইকীয়াসহ আন 4গৰাকী সতীৰ্থ। বিদ্যুৎ শইকীয়াৰ ভাষ্য, ৰাইজৰ সপক্ষে কাম কৰক, আমি আন্দোলন নকৰোঁ, কিন্তু ৰাইজৰ বিপক্ষে যাব আমি চুপ বহি নাথাকোঁ, প্ৰতিবাদ কৰিমেই। সামাজিক দায়িত্ব লৈ ৰাইজক ঠগি শাসকৰ আঙুলিৰ ঠাঁচত নচা মানুহ আমি নহয়। বিদ্যুৎ শইকীয়াৰ স্থিতিত সন্মান জনাই 4জন বিষয়ববীয়াই চুক্তিত চহী নকৰে বুলি স্পষ্ট মন্তব্য কৰে। চাওক, যিখিনি আইনৰ কথা, যিখিনি প্ৰচিডিউৰ, এইখিনি কথা আমাৰ সন্মানীয় অধিবক্তা ঋতুপল্লৱ শইকীয়া ডাঙৰীয়া আৰু গুৱাহাটীৰ পৰা আমাৰ সন্মানীয় শান্তনু বৰঠাকুৰ ডাঙৰীয়া দুয়োগৰাকীয়ে আমাক এইখিনি কৈছে, ইতিমধ্যে আপোনালোকে গম পাইছে। কিন্তু আমাৰ কথাটো হ'ল যে এই ফৰ্মেলিটিজবিলাক নোকোৱাকৈ আমাক সেইদিনাখন যেতিয়া গ্ৰেপ্তাৰ কৰি অনা হৈছিলে, প্ৰথমতে আমাক ক'লে যে তোমালোকে অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত আন্দোলন কৰিবলৈ গৈ আছা, আমি তোমালোকে সেইটো কাৰণে আমি উঠাই আনিছোঁ। কিন্তু থানালৈ আনি আমাক কৈছে নহয়, তোমালোকে এই 107 আণ্ডাৰ ছেকশ্যন 107ত তোমালোকে বন চাইন কৰিব লাগিব। কিন্তু আমাৰ স্পষ্ট কথা, আমি কি এনেকুৱা কাম কৰিছোঁ? যদি কোনোবাই সাম্প্ৰদায়িক মন্তব্য দিছে, বিজেপি RSSে দিছে। যদি সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দিছে আজমলে মুখ খুলিলে সাম্প্ৰদায়িক বিষবাস্প বিয়পায়, হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলে সাম্প্ৰদায়িক কথা কয়, তেওঁলোকেহে কয়, আমিতো নকৰোঁ। আমি ক'ৰবাত কোনোবাই প্ৰমাণ কৰিব পাৰিব নেকি আমি সাম্প্ৰদায়িক কথা কৈছোঁ বুলি? আমি মাত মাতোঁ। ক'ত মাত মাতোঁ? অসমে বিদেশীৰ বোজা নলয়। আমি মাত মাতিছোঁ, অসমৰ যুৱকক এনকাউণ্টাৰ কৰা হৈছে সন্দেহৰ ভিত্তিত, এটা জীৱন ধ্বংস কৰি দিয়া হৈছে, তাত মাত মাতিছোঁ। অসমৰ থলুৱা মানুহৰ মাটি কাঢ়ি লৈ শিলহাকুকে ধৰি অসমৰ বিভিন্ন জেগাত অমৃত শ্বাহৰ পুতেকক মাটি দি দিয়া হৈছে, অশোক সিংঘালৰ পুতেকে ফ্লেট বনাইছে, সেইবিলাক কথা আমি মাত মাতিমেই। এতিয়া সেই কথা বতৰাবিলাকত যে আমি ভৱিষ্যতে মাত মাতিব নোৱাৰোঁ, তাৰ কাৰণে 1 বছৰ আমাৰ মুখ বন্ধ কৰিবৰ কাৰণে বণ্ডত চহী কৰাব বিচৰা হৈছে। আমি থানাতো কৈছোঁ, এতিয়া দণ্ডাধীশৰ সন্মুখতো কৈছোঁ, আদালততো ক'ম, পৃথিৱীৰ য'তে নিয়ে ত'তে ক'ম, আমি এই বণ্ডত চহী নকৰোঁ। এই অভিসন্ধিমূলক আমাৰ মুখ বন্ধ কৰিব বিচৰা হৈছে। এইটো আমি কেতিয়াও নামানো। আমাৰ এইটো গণতান্ত্ৰিক অধিকাৰ, আমাৰ সংবিধানে দিছে, আমাৰ বাক স্বাধীনতা দিছে, আমি মাত মাতিছোঁ। আমি ক'ত ভুল কৰিছোঁ? আমি যদি মানুহৰ অসমৰ জাতিৰ কাৰণে মাত মাতিলে যে ভুল হয়, আমাক মাৰি দিয়ক, আমাক চিৰদিনৰ কাৰণে জেলত দিয়ক। এনেকুৱা বণ্ডত আমি কেতিয়াও চহী নকৰোঁ। আমাক কি কৰিব বিচৰা হৈছে, মই আপোনাক এটা কথা কৈ আছোঁ। এজন খেতিয়ক ধৰি লওক, তেওঁ খেতিত নামাৰ আগতেই তেওঁক সোধা হৈছে তুমি কি নাঙলেৰে হাল বাবা? এতিয়া আপোনালোকে চাওক, খেতিয়কজনে কি নাঙলেৰে হাল বাব সেইটো নিৰ্ভৰ কৰিব বতৰ আৰু পথাৰৰ ওপৰত। যদি বতৰ ভাল হয়, পথাৰত যদি বোকা পানী থাকে, তেতিয়াতো কাঠৰ নাঙলেৰে হাল বাব।
যদি মাটি টান হয় তেতিয়াহ'লে চিম্ফ নাঙলেৰে হাল বাব, তাতকৈ যদি টান হয় তেতিয়াহ'লে তেওঁ প্লাউ হেডো লগাই দিব লাগিব। কাৰণ তেওঁ আমাৰ ঠিক একেই চৰকাৰৰ এটিটিউডৰ ওপৰত, চৰকাৰে ৰাইজৰ ওপৰত নিৰ্ধাৰণ কৰা নীতিৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ আন্দোলন কেনেকুৱা হ'ব। গতিকে যদি আমি আন্দোলন কৰিব নালাগে, যদি আমি তীব্ৰতৰ কৰিব নালাগে আন্দোলন, তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ কাম কৰি দিয়ক, কাৰণ আনো বুলি কৈ দিয়ক। তেওঁলোকে কৈ দিয়ক যে আমি এনকাউণ্টাৰ নকৰোঁ, যিবিলাক ভুলতে এনকাউণ্টাৰ হ'ল তেওঁলোকৰ পৰিয়ালবিলাকক আমি ন্যায় দিম। তেওঁলোকে কৈ দিয়ক যে থলুৱা মানুহক মাটি অধিকাৰ দিম। সেইবিলাক কথা কৰক, তেতিয়া আমি আন্দোলন নকৰোঁ। আৰু যেতিয়ালৈকে অন্যায়সমূহ আমি ডেফিনেটলি আন্দোলন কৰিম, এইটো আমাক কোনো শক্তিয়ে বাধা দিব নোৱাৰে। সেইটোৱে কথা, আমি বণ্ডত চাইন নকৰোঁ। দণ্ডাধীশগৰাকীয়েও আপকীয়াকৈ আমাক কৈছে যে তোমালোকে বণ্ডত চহী কৰি দিয়া, এইটো ইমান লাফৰাত যাব নালাগে, কিন্তু আমাক কোনো শক্তিয়ে নোৱাৰে। আমি চৰকাৰৰ ইণ্টেনশ্যন ভালকৈ জানো, আমাক কেনেকৈ ভৰি হাত বান্ধিব বিচৰা হৈছে, কোনো শক্তিয়ে আমাক নোৱাৰে। আমি কেতিয়াও এই বণ্ডত চহী নকৰোঁ, লাগিলে আমাৰ মৃত্যুৰে শ্ৰেষ্ঠ হওক, আমি চহী নকৰোঁ। প্ৰমুখ্য কৰি সমূহ আপোনাৰ সৰ্বমুঠ 5জন যুৱকৰ বিৰুদ্ধে এটা আপোনাৰ ক্ৰিমিনেলহে আহিছে, এটা মিছ কেছ বিবিধ গোচৰ বুলি কয়। বিবিধ গোচৰ 1/24 তেখেতসকল আজি হাজিৰ হ'ব কৈছিলে মহামান্য আদালতত। আমি হাজিৰ হ'লোঁ আৰু তেওঁলোকক যোনখন এখন মানে বণ্ড এখন মানে আণ্ডাৰটেকিং দিব কৈছিলে যে তেওঁ 1 বছৰলৈ কোনো ধৰণৰ আন্দোলন বা শান্তি শৃংখলা বিঘ্নিত কৰিব বা কোনো কাৰ্যত তেখেতসকল জড়িত হ'ব নোৱাৰিব। তো আমি যেতিয়া আজি আদালতত হাজিৰ হ'লোঁ, আদালতত হাজিৰ হৈ পেলাই ক'লোঁ যিহেতু আমাৰ ওপৰত অভিযোগ আছে, আমি অভিযোগটোৰ বিষয়ে কিন্তু একো গম নাপাওঁ। আমাৰ ওপৰত কোনে অভিযোগ দিছে, কি লিখিছে অভিযোগটো, সেই তাৰ প্ৰতিলিপি যিহেতু আমি পোৱা নাই, সেই প্ৰতিলিপি নোপোৱাকৈ আমি আমাৰ অভিযোগটোৰ ওপৰত আমি আমাৰ ভাৰ্চনটো বা আমাৰ ভাষ্যখিনি আমি দাঙি ধৰিব নোৱাৰিম। সেইকাৰণে আমি আদালতক ক'লোঁ, আদালতেও আমাৰ কথাটো শুনি পেলাই কৈছে ঠিক আছে আপোনালোকৰ এটা প্ৰতিলিপি আজি আমাক তেওঁলোকে প্ৰদান কৰিব। সেই প্ৰতিলিপি প্ৰদান কৰাৰ পিছত পৰৱৰ্তী আপোনাৰ 29 জানুৱাৰী তাৰিখে এটা তাৰিখ ধাৰ্য কৰিছে। সেইদিনাখন আমি আমাৰ যোনখিনি ক'বলগীয়া আছে সেইখিনি আমি লিখিত আকাৰে মহামান্য আদালতত মানে দাখিল কৰিম। আৰু তাৰপিছত সেই দুয়োটা পক্ষ শুনানি লোৱাৰ পিছত আদালতে এই বিষয়ে এটা আপোনাৰ ৰায়দান প্ৰদান কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, এনিভাৰত 24।